নমস্কাৰ এই মুহূৰ্তত জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাত্ৰ কিছু সময়ৰ পাছতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল দিনৰ 10:30 বজাৰ লগে লগে আজি ঘোষণা কৰা হ'ব বহু চৰ্চিত এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো এটাকৈ শ্বেয়াৰ কৰিব কিয়নো মাত্ৰ কিছু সময়ৰ পাছতে 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত জনাই আছো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল বহু চৰ্চিত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 10:30 বজাৰ লগে লগে ব্ৰেকিং নিউজ মাত্ৰ কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ তৰফৰ পৰা টুইট কৰা হৈছে আৰু কোৱা হৈছে যে মাত্ৰ কিছু সময়ৰ পাছতে 10:30 বজাৰ লগে লগে বহু চৰ্চিত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব কেইবাটাও বিশেষ ৱেবছাইটত মুকলি হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল এবাৰ ৱেবছাইটত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল আপোনালোকে মনত ৰাখক sebaonline.org প্ৰথমটো ৱেবছাইট মুকলি কৰা হৈছে sebaonline.org আৰু দ্বিতীয়টো ৱেবছাইট resultassam.nic.in আন কেইবাটাও ৱেবছাইট মুকলি কৰা হৈছে বিশেষ কেইটামান ৱেবছাইট মুকলি কৰা হৈছে আৰু 10:30 বজাৰ লগে লগে আজিৰ দিনটোত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল 2025 বৰ্ষৰ মেট্ৰিকৰ ফলাফল মাত্ৰ কিছু সময় বাকি আৰু তাৰ পিছতে শিক্ষামন্ত্ৰী গৰাকীয়ে টুইট কৰিছে আৰু 10:30 বজাৰ লগে লগে উপলব্ধ হ'ব মেট্ৰিকৰ ৰিজাল্ট